আগবাঢ়িছে পৰৱৰ্তী খবৰলৈ আজি অনুষ্ঠিত হ'ব এনডিএ চৰকাৰৰ প্ৰথমখন বৈঠক আৰু প্ৰথমখন বৈঠকক লৈ ইতিমধ্যে জল্পনা কল্পনা চলি থকা দেখিব পোৱা গৈছে আৰু বৈঠকখন অনুষ্ঠিত হ'ব সন্ধিয়া 5 বজাৰ লগে লগে মোদী মন্ত্ৰী সভাৰ প্ৰথমখন কেবিনেট বৈঠক অনুষ্ঠিত হ'ব আৰু এই কেবিনেট বৈঠকতে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব কিন্তু কেবিনেট বৈঠকৰ পূৰ্বেই ভাগ বিতৰণ কৰা হ'ব দপ্তৰসমূহ অৰ্থাৎ কোন প্ৰাৰ্থীয়ে কি মন্ত্ৰিত্ব লাভ কৰিব কি দপ্তৰ তেওঁলোকে লাভ কৰিব এই বিষয় সন্দৰ্ভত বিয়লি দিনৰ 1 বজাত হয়তো সেই দপ্তৰসমূহ ঘোষণা কৰা হ'ব আৰু ৰাষ্ট্ৰপতিৰ যি ৱেবছাইট আছে সেই ৱেবছাইটত সেই দপ্তৰসমূহ প্ৰকাশ কৰা হ'ব আচলতে কোন প্ৰাৰ্থীয়ে কি দপ্তৰ লাভ কৰিব আৰু এই বিষয় সন্দৰ্ভত কিছু তথ্য আমি আপোনালোকক আগবঢ়াইছো আজি অনুষ্ঠিত হ'ব এনডিএ চৰকাৰৰ প্ৰথমখন বৈঠকৰ পূৰ্বে বিতৰণ কৰা হ'ব মন্ত্ৰীসভাৰ দপ্তৰ কোনগৰাকী প্ৰাৰ্থীয়ে লাভ কৰিব কি দপ্তৰ দিনৰ 1 বজাত দপ্তৰ বিতৰণৰ সম্ভাৱনা আনহাতে ৰাষ্ট্ৰপতি ৱেবছাইটত প্ৰকাশ কৰা হ'ব দপ্তৰৰ তালিকা ৰেল দপ্তৰ লাভ কৰাৰ সম্ভাৱনা জেডিইউৰ আনহাতে পুনৰ বৈদেশিক পৰিক্ৰমা বিভাগ পোৱাৰ সম্ভাৱনা আছে এছ জয়শংকৰৰ বিত্ত বিভাগ পুনৰ পোৱাৰ সম্ভাৱনা নিৰ্মলা সীতাৰমণৰ আনহাতে ৭২ জনীয়া সদস্যৰে গঠন হ'ল মোদী মন্ত্ৰীসভাৰ পৰিষদ ৩০ গৰাকী কেবিনেট আৰু 5 গৰাকী স্বতন্ত্ৰ ৰাজ্যমন্ত্ৰীৰ মৰ্যাদা আৰু আমি যেহেতু জনাইছো যে ইতিমধ্যে দেওবাৰ দিনটো এক ভাৰতৰ ৰাজনীতিৰ ক্ষেত্ৰলৈ এক বিশেষ ঐতিহাসিক দিন হিচাপে পৰিগণিত হৈছে কিয়নো তৃতীয়বাৰৰ বাবে যি এনডিএ যি মিত্ৰজোঁট আছে সেই মিত্ৰজোঁটে ইতিমধ্যে চৰকাৰ গঠন কৰা দেখিব পোৱা গৈছে আৰু সন্ধিয়া 7:15 এই এনডিএ চৰকাৰে শপত গ্ৰহণ কৰিছিলে আৰু দেশৰ তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে নৰেন্দ্ৰ মোদী আৰু পুনৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হোৱা দেখিব পোৱা গ'ল আৰু ইয়াক লৈ ইতিমধ্যে সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত এক উৎসাহ উদ্দীপনা দেখিব পোৱা গৈছে আৰু তাৰ সমান্তৰালকৈ আজি অনুষ্ঠিত হ'ব এনডিএ চৰকাৰৰ প্ৰথমখন গুৰুত্বপূৰ্ণ বৈঠক অৰ্থাৎ মোদী 3.0 যি গুৰুত্বপূৰ্ণ প্ৰথমখন যি বৈঠক আছে সেই বৈঠক অনুষ্ঠিত হ'ব সন্ধিয়া 5 বজাত আৰু সন্ধিয়া 5 বজাত এই গুৰুত্বপূৰ্ণ বৈঠকখন অনুষ্ঠিত হ'ব আৰু এই গুৰুত্বপূৰ্ণ বৈঠকতে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি ইতিমধ্যে তথ্য জাৰি কৰা হৈছে কিন্তু তাৰ সমান্তৰালকৈ বৈঠকৰ পূৰ্বে হয়তো ঘোষণা কৰা হ'ব মন্ত্ৰীসভাৰ দপ্তৰসমূহ অৰ্থাৎ যি মন্ত্ৰীসভাৰ যিসমূহ দপ্তৰ আছে সেই দপ্তৰসমূহক লৈ ইতিমধ্যে পূৰ্বৰ পৰা যি জল্পনা কল্পনা চলি আছে সেই জল্পনা কল্পনাৰ অৱশেষত উৰ পৰিব আৰু আজি দিনৰ 1 বজাত হয়তো সেই দপ্তৰসমূহৰ ভাগ বিতৰণ কৰা হ'ব আৰু জানিব পৰা মতে ৰাষ্ট্ৰপতিৰ যি ৱেবছাইট আছে সেই ৰাষ্ট্ৰপতি অফিচিয়েল ৱেবছাইটত সেই যি দপ্তৰসমূহ প্ৰকাশ হ'ব সেই দপ্তৰসমূহ ভাগ বিতৰণৰ যি তালিকা আছে সেই তালিকাসমূহ প্ৰকাশ কৰা হ'ব বুলি ইতিমধ্যে তথ্য সদৰি কৰা হৈছে আৰু কিছু তথ্য বৰ্তমান বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে যে ৰেল দপ্তৰ লাভ কৰাৰ সম্ভাৱনা আছে জেডিইউৰ অৰ্থাৎ জেডিইউ যিহেতু এবাৰ কিং মেকাৰ হিচাপে পৰিগণিত হৈছে এনডিএ মিত্ৰজোঁটৰ বাবে অকল জেডিইউৱে নহয় টিডিপিও এবাৰ কিং মেকাৰ হিচাপে পৰিগণিত হৈছে আৰু সেয়েহে জেডিইউৱে পূৰ্বৰে পৰা যিহেতু কৈ আছিল যে তেওঁলোকৰ যি ৰেল দপ্তৰ আছে সেই ৰেল দপ্তৰ তেওঁলোকে দাবী কৰি থকা দেখিবলৈ পোৱা গৈছে আৰু হয়তো এবাৰ ৰেল দপ্তৰ দিয়াৰ সম্ভাৱনা আছে জেডিইউ পাৰ্টিক এবাৰ ৰেল দপ্তৰ প্ৰদান কৰাৰ সম্ভাৱনা ইতিমধ্যে জাৰি কৰা দেখিব পোৱা গৈছে আৰু তাৰ সমান্তৰালকৈ পুনৰ বৈদেশিক পৰিক্ৰমা বিভাগ পোৱাৰ সম্ভাৱনা জাৰি কৰা হৈছে এছ জয়শংকৰক এইবাৰ পুনৰ বৈদেশিক পৰিক্ৰমা বিভাগ গটোৱাৰ ইতিমধ্যে সম্ভাৱনা জাৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু তাৰ সমান্তৰালকৈ বিত্ত বিভাগ পোৱাৰ সম্ভাৱনা আছে নিৰ্মলা সীতাৰমণে পুনৰবাৰ হয়তো বিত্ত বিভাগ চম্ভালিব পাৰে কেন্দ্ৰৰ যি বিত্ত বিভাগ আছে সেই বিত্ত বিভাগৰ বাবে পুনৰ তেওঁৰ নাম মোতায়েন কৰা হৈছে আৰু ইয়াৰ উপৰিও ৭২ জনীয়া সদস্যৰে গঠন হ'ল মোদীৰ মন্ত্ৰী পৰিষদ অৰ্থাৎ ৭২ জনীয়া মন্ত্ৰী পৰিষদে ইতিমধ্যে তেওঁৰ যি মন্ত্ৰী সভা কেবিনেট আছে সেই কেবিনেট ইতিমধ্যে গঠন কৰা হৈছে আৰু দেওবাৰৰ দিনটোত ৰাষ্ট্ৰপতি ভৱনৰ সন্ধিয়া 7:15 সেই শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হৈছিলে আৰু শপত গ্ৰহণ অনুষ্ঠানতে কেইবাগৰাকীও ৭২ জনীয়া সদস্যৰে ইতিমধ্যে গঠন কৰা হৈছে মোদী মন্ত্ৰীসভাৰ কেবিনেট আৰু 30 গৰাকী কেবিনেট আৰু 5 গৰাকী স্বতন্ত্ৰ ৰাজ্যমন্ত্ৰীৰ মৰ্যাদা ইতিমধ্যে লাভ কৰা হৈছে 30 গৰাকী কেবিনেট মন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰা হৈছে তাৰ সমান্তৰালকৈ 5 গৰাকীক স্বতন্ত্ৰ ৰাজ্যমন্ত্ৰী ইতিমধ্যে মৰ্যাদা প্ৰদান কৰা দেখিব পোৱা গৈছে আৰু যিহেতু জৱাহৰলাল নেহৰুৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে ইতিমধ্যে শপত গ্ৰহণ কৰিছে আৰু ইতিমধ্যে তাক লৈ এতিয়া বিভিন্ন জনৰ মনত জল্পনা কল্পনা দেখিবলৈ পোৱা গৈছে আৰু হয়তো আজি সেই সন্দৰ্ভতে অৰ্থাৎ কিছু তেওঁলোকে গুৰুত্বপূৰ্ণ সিদ্ধান্ত তেওঁলোকে আজি গ্ৰহণ কৰিব সেই প্ৰথমখন বৈঠকতে আৰু এনডিএ চৰকাৰৰ আজি যেহেতু প্ৰথমখন বৈঠক অনুষ্ঠিত হ'ব সন্ধিয়া 5 বজাৰ লগে লগে সেই বৈঠকখন অনুষ্ঠিত হ'ব আৰু সেই বৈঠকখনৰ যিসমূহ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব তাক লৈ
সমগ্ৰ দেশবাসী বৰ্তমান আশাপালিত হৈ আছে আচলতে সেই বৈঠকখনত কেনেকুৱা ধৰণৰ সিদ্ধান্ত তেওঁলোকে গ্ৰহণ কৰিব আৰু তাৰ সমান্তৰালকৈ হয়তো দিনৰ 1 বজাত আজি যিসমূহ মন্ত্ৰী পৰিষদৰ যি দপ্তৰসমূহ আছে সেই মন্ত্ৰীসভাৰ দপ্তৰসমূহ আজি ভাগ বিতৰণ কৰা হ'ব ইতিমধ্যে মন্ত্ৰী দপ্তৰসমূহক লৈ ইতিমধ্যে কেইবাজনো প্ৰাৰ্থীয়ে বিভিন্ন ধৰণৰ দপ্তৰ তেওঁলোকে দাবী কৰিছে আৰু বিশেষকৈ জেডিইউ যি দল আছে সেই জেডিইউ দলে ৰেল বিভাগ পূৰ্বৰ পৰা দাবী কৰি অহা দেখিব পোৱা গৈছে আৰু হয়তো এবাৰ ৰেল দপ্তৰ তেওঁলোকক প্ৰদান কৰিব পাৰে মিত্ৰজোঁটে অৰ্থাৎ এনডিএ দলে এনডিএ মিত্ৰজোঁটে হয়তো এবাৰ জেডিইউ সেই ৰেল দপ্তৰ প্ৰদান কৰিব পাৰে আৰু ইয়াৰ লগতে পুনৰ বৈদেশিক পৰিক্ৰমা বিভাগ পুনৰ গোটোৱাৰ সম্ভাৱনা আছে এছ জয়শংকৰে হয়তো পুনৰ এবাৰ কেন্দ্ৰৰ যি বৈদেশিক পৰিক্ৰমা বিভাগ আছে সেই পৰিক্ৰমা বিভাগৰ দায়িত্ব তেওঁ চম্ভালিব পাৰে আৰু ইয়াৰ উপৰিও বিত্ত বিভাগ পোৱাৰ সম্ভাৱনা আছে নিৰ্মলা সীতাৰমণৰ অৰ্থাৎ পুনৰবাৰ কেন্দ্ৰৰ যি বিত্ত বিভাগ আছে সেই বিত্ত বিভাগ হয়তো নিৰ্মলা সীতাৰমণে পাব পাৰে বুলি ইতিমধ্যে তথ্য জাৰি কৰা হৈছে আৰু এই হৈছে বিশেষ সূত্ৰৰ পৰা এক খবৰ ইতিমধ্যে লাভ কৰা হৈছে অপেক্ষা মাথোৱাৰ কিছু ক্ষণলৈ আৰু ৰাষ্ট্ৰপতিৰ যি অফিচিয়েল ৱেবছাইট আছে সেই অফিচিয়েল ৱেবছাইটৰ সেই মন্ত্ৰী দপ্তৰৰ যি তালিকা আছে সেই তালিকাসমূহ প্ৰকাশ কৰা হ'ব আৰু অপেক্ষা মাথো দিনৰ 1 বজালৈ